Okay, মই 1983 মেট্ৰিক পাছ কৰিছো মানে মোৰ জন্মৰ আগতে 1983 মেট্ৰিক পাছ জিয়ল নৰহে থৈ। নমস্কাৰ স্যাৰ। নমস্কাৰ। আমাৰ ঘৰত আজি উপস্থিত হৈছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ আমাৰ এই অঞ্চলৰ শিক্ষাগুৰু। আমি আজি 25 বছৰ ছাৰক আমাৰ এই অঞ্চলত লগ পাইছো। তো মিষ্টাৰ অমৰেন্দ্ৰ ডেকা ছাৰ কৃষ্ণ তেখেত আমাৰ বাগঘৰত উপস্থিত হৈছে। এই সুযোগতে আমি তেখেতক আমাৰ ঘৰৰ পৰিয়ালৰ ফালৰ পৰা এখন বিহুৱানেৰে আদৰিব বিচাৰিছো, যিহেতু ছাৰৰ আমাৰ এই অঞ্চলৰ পৰা বা আমাৰ এই স্কুলৰ পৰা বিদায় মাগিব 31 জানুৱাৰীত। গতিকে তেখেতক আহক আমি এখন ফুলাম গামোচাৰে সম্বোধন জনাওঁ। নমস্কাৰ। নমস্কাৰ। কৃষ্ণ 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 ভগৱানে মংগল কৰক, যে ল'ৰা ছোৱালী পুত্ৰ পৰিবাৰ আটাইবিলাকে জাতি থাকিব পাৰে। কৃষ্ণ 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 কৃষ্ণ। ছাৰ, আপোনাৰতো এতিয়া 31 জানুৱাৰীত আপুনি আমাৰ এই পশ্চিম বাৰাজনী LP স্কুলৰ পৰা বিদায় মাগিব। এই সময়ছোৱাত আপুনি যিহেতু আমাৰ ইয়াত 25 বছৰ একেৰাহে প্ৰধান শিক্ষকৰ দায়িত্ব লৈ বহু ল'ৰা ছোৱালীক আপুনি মানে ধৰক চাকৰিমুখী হওক, জীৱিকামুখী হওক বা বিভিন্ন ক্ষেত্ৰত আপুনি আগবঢ়াই লৈ গ'ল। এই ক্ষেত্ৰত আপোনাৰ গাঁৱৰ প্ৰতিটো পৰিয়ালে প্ৰতিটো ল'ৰা ছোৱালীয়ে আপোনাক কেতিয়াও পাহৰিব নোৱাৰে। এই গোটেই জীৱনটোত আপুনি আমাৰ ইয়াৰ পৰা কি লৈ গ'ল বাৰু? কৃষ্ণ, আচলতে মই 2001 আগষ্টত এই বিদ্যালয়ত মানে মই চাকৰিত মানে হেৰি কৰোঁ, প্ৰধান শিক্ষক হিচাপে নিযুক্তি লাভ কৰোঁ ইয়াতে। হয় হয়। তাৰপিছত এই গাঁওখন আহি মোৰ অতি ভাল লাগিছিল, আৰু এই গাঁওখন অতিথি পৰায়ণ। মোৰ মানে এনেকুৱা ঘৰ নাই যিখন ঘৰত মই যোৱা নাই, যিখন ঘৰত মই চাহ খোৱা নাই। আৰু মই প্ৰতিজন পৰিয়ালৰ প্ৰতিজন ব্যক্তিকে প্ৰতিজন অভিভাৱকক মই জানো, আৰু প্ৰতিজন ল'ৰা ছোৱালীকে মই মানে সকলোৰে নাম চাম মই জানো। আৰু গতিকে এই গাঁওখন অতি মানে ভাল। আৰু মই আহি মই এটা মোৰ আটাইতকৈ ভাল লাগিছে, বিদ্যালয়ৰ সন্মুখতে আমাৰ যিটো বিষ্ণু মন্দিৰ, সদায় মন্দিৰৰ মই ওচৰৰে গ'লে কেতিয়া মই চাইকেল উঠি মই কেতিয়াও নাযাওঁ, আৰু এই মন্দিৰটো থকাত তাৰমানে মোৰ বহুত ভাল লাগে। আৰু ইয়াতে যিটো আমাৰ সংঘ আছে, সংঘটো দেখিও ভাল লাগে। আৰু ৰাইজৰ যিটো একতা, আৰু ৰাইজৰ একতাৰ কাৰণে মন্দিৰটো আজি ধুনীয়া হৈছে। আৰু অনুষ্ঠান প্ৰতিষ্ঠানবিলাক ইয়াতে যিবিলাক অনুষ্ঠান হয়, বিহুৱে হওক যিকোনো এই অনুষ্ঠানবিলাকো বৰ ধুনীয়া হয়। আৰু সেই অনুষ্ঠানবিলাকক মোক প্ৰতি বছৰে মাতে, আমন্ত্ৰণ জনায়। গতিকে মোৰ ভাল লাগে। আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে যথেষ্ট মোক সন্মান কৰে। গোটেই মই পঢ়োৱা ল'ৰা ছোৱালীয়ে নহয়, গতিকে আমাৰ নিপেনক মই যদিও পঢ়া নাই, নিপেনক মই ভনীয়েকক পঢ়াইছোঁ বা তেনেকুৱা। ইয়াতে দেউতাকেও মোক মানে বহুত ভাল পায়। এওঁলোকৰ ঘৰত মই তাৰমানে এতিয়াৰ কথা নহয়, মই চাকৰি নহওঁতে যেতিয়া মোৰ দেউতা আছিল, সেই দেউতাৰ দিনতে মই এইখন ঘৰত আহি মই ভাত খাই যোৱা মানুহ। গতিকে আমাৰ এইখন ঘৰৰ লগত দেউতাকেও মোক এতিয়াও বহুত ভাল পায়, বা নিপেনো মোৰ অতি ভতিজা ল'ৰা, মোৰ অতি মৰমৰ। গতিকে ইয়াৰ যিখিনি জনসাধাৰণ আটাইবিলাকে মোক নিজৰ বুলি ভাবে। তেওঁলোকে অনুভৱ কৰিব, যেতিয়া মই নাথাকিম তেতিয়া অনুভৱ কৰিব কৃষ্ণ ছাৰ গ'ল, নহয়নে? ইয়াতে হয়তো কৃষ্ণ বুলি কোৱা মানুহ হয়তো তেনেকুৱা এটা কমি যাব। গতিকে মই তেনেকুৱা গাঁওখনক মই কেতিয়াও পাহৰিব নোৱাৰোঁ। আৰু গাঁওখন তাৰমানে কি একদম মানে সকলো ফালৰ পৰা মানে মই মানে ভাল পাইছোঁ। যিহেতুকে বোৱা কটাৰ ক্ষেত্ৰতো তেওঁলোকৰ মানে বিৰাট আগ্ৰহী, খেতি বাতিৰ ক্ষেত্ৰতো আগ্ৰহী, সকলো ফালৰ পৰা তেওঁলোকক মই মানে বহুত মই ভাল পাইছোঁ। আৰু ল'ৰা ছোৱালীবিলাকেও কিন্তু ডাঙৰ কথা কিন্তু শুনে, শিক্ষক বহুত মানে। গতিকে আমাৰ ল'ৰা ছোৱালীবিলাকে ফাৰ্ষ্ট ডিভিজন ডিষ্টিংশ্যন ষ্টাৰ পাইছে, ল'ৰা ছোৱালীবিলাকে কেইবাজনো চাকৰিও পাইছে। গতিকে তাৰ কাৰণে মই গৌৰৱান্বিত। এতিয়া মোৰ কথা হ'ল, ল'ৰা ছোৱালী ভাল মানুহ হ'ব লাগে। মানে চাকৰি পাইছে পাইছে ডাঙৰ কথা নহয়, গুণী জ্ঞানী, ডাঙৰকেইটা সন্মান কৰে, ভাল মানুহ যাতে হয়, সেইটোৰ ওপৰত মোৰ গুৰুত্বটো মোৰ বেছি। কৰ্মজীৱন বা চাকৰি জীৱন কেতিয়া আৰম্ভ কৰিছিলে? ঠিকে, মই 1983 মেট্ৰিক পাছ কৰিছোঁ, মানে মোৰ জন্মৰ আগতে 1983 মেট্ৰিক পাছ কৰি তাৰপিছত মানে আচলতে মোৰ বাইদেউৰ কাৰণে চাকৰি লগা হৈছিলে। কিন্তু এনেকুৱা হ'ল, মোকেহে মানে চাকৰিটো দিয়ে। এতিয়া মইতো মেট্ৰিক পাছ কৰিছোঁহে, মেট্ৰিক পাছ কৰি কিন্তু একো অভিজ্ঞতাই মোৰ নাই, চাকৰি কি শিক্ষকতা কি বুলি মই একো নাজানো যদিও মই 1983 পাছ কৰি আপোনাৰ মই 11 নৱেম্বৰত চাকৰি জইন কৰিলোঁ। চাকৰি জইন কৰি তেনেকুৱা মই আৰম্ভ কৰি নেগপাত আৰম্ভ হ'ল। নেগপাত আৰম্ভ কৰি পেলাই তাৰপিছত মই খাচনথলী LP স্কুল গ'লোঁ, তাতে মোক ট্ৰেন্সফাৰ কৰিলে। এজন মানে হেৰি
চিনিয়ৰ শিক্ষকে কৰিলে তাতে মই বহুত বেছি 1.5 বছৰ থাকিলোঁ 1.5 বছৰ থাকি মই মিউচুৱেল ট্ৰান্সফাৰ হৈ আদৰ্শ গাঁৱলৈ আহিলোঁ আদৰ্শ গাঁৱত মই 9 বছৰ থাকিলোঁ তাৰপিছত মই ক'লৈকে আহিলোঁ আকৌ মিউচুৱেল ট্ৰান্সফাৰ হৈ উদমাৰীলৈ আহিলোঁ উদমাৰীটো প্ৰায় 6.5 বছৰ মই থাকিলোঁ তাৰপিছত মই মানে বাজানীলৈ মানে প্ৰধান শিক্ষক হিচাপে মই ইয়াতে পোষ্টটো খালী হ'ল তাৰপিছত মই তেনেকৈ আহিলোঁ আহি পেলাই আজি প্ৰায় 24 বছৰ হৈ গ'ল আৰু 24 বছৰ হৈছে ইয়াতে থাকা তেনেকুৱা মই ইয়াতে থাকি তেনেকৈ গ'লোঁ আৰু মোৰ কথাটো হ'ল কি জানে মই সৰু ল'ৰা ছোৱালী ভাল পাওঁ মই এনেকুৱা মোৰ প্ৰিয় সৰু ল'ৰা ছোৱালীবিলাক মই তাৰমানে সিহঁতক মানে য'ত এতিয়াও সিহঁতক পাহৰিব পৰা নাই য'ত মই স্কুল কৰি আহিছোঁ তেওঁলোকে এতিয়াও মোক মোৰ প্ৰতি সিহঁতৰ মৰম ফোনা ফোনি কৰে বা তেনেকুৱা হেৰি কৰে এতিয়াও মই এজন ল'ৰা বৰ্তমান ADC হৈছে হেৰি কোকৰাঝাৰত থাকে কোকৰাঝাৰ জিলাত সিও সুৰুজ ডেকা বুলি সিও কিন্তু ফোন চোন মোক কৰে বা মোৰ প্ৰতি যিটো দিকে হেৰি তেনেকুৱা পুৰা মানে শ্ৰদ্ধা ভক্তিটো পুৰা আছে আৰু বাকীবিলাক যিবিলাকে চাকৰি কৰে তেওঁলোকক মোৰ লগত সম্পৰ্ক এটা ৰাখে গতিকে আৰু যিবিলাক বিয়া হৈ গৈছে তেওঁলোকৰ ল'ৰা ছোৱালীৰো মোৰ তাৰমানে হেৰিটো মই ৰাখোঁ এজন মানে হেৰি ছোৱালী আয়ুৰ্বেদিক ডক্টৰত মানে চিট পাইছে এজন ছোৱালী তাৰমানে মোৰ পঢ়োৱা ছোৱালী ল'ৰাই গতিকে সেইবিলাকো মই মানে খবৰ খবৰ হৈ থাকে গতিকে মই তাৰমানে সৰু ল'ৰা ছোৱালী সিহঁতে মৰমটো মোক মানে পাহৰিব পৰা নাই কাৰণ মই তাৰমানে গীত মাত কৰোঁ ল'ৰা ছোৱালীক নাচ গান শিকাওঁ এইবিলাকৰ কাৰণেও সিহঁতে তাৰমানে মোক মানে বহুত ভাল পায় আৰু মানে কি হয় মই মানে গোটেই মানুহৰ মানে ভিতৰত সোমাই যাওঁ তাৰমানে মই তেনেকৈ সেই আৰু মানে দুদিনীয়া সংসাৰ আমি চবৰ লগত যে মিলিজুলি থাকিব পাৰোঁ হাঁহি ধেমালি কৰি থাকিব পাৰোঁ ফ্ৰী ফ্ৰেণ্ড এইটো মানে বহুত মোৰ ভাল লাগে কিন্তু ছাৰ আৰু এটা কথা সুধোঁ আপোনাক মই মাজতে শুনিছিলোঁ বা দেখিছোঁ যে মানে যদি স্কুলত ল'ৰা ছোৱালী নাযায় স্কুলত ল'ৰা ছোৱালী নগ'লে আপুনি হেনো ঘৰে ঘৰে খবৰ লয় একদম মই একদম সেইটো মোৰ একদম পুৰা আগৰ পৰাই এই চাকৰি জীৱনৰ পৰাই মই এইটো হেৰি কৰোঁ য'ত মই স্কুল কৰিছোঁ আৰু মই বাজানী স্কুলতো কোনোবা যদি স্কুলত নাহে বা কি কাৰণত নাহে মই এইটো ঘৰত গৈ খবৰটো মই লওঁ আৰু কিছুমানে হয়তো ভাবিব পাৰে ছাৰে একদম চাহ খাই ফুৰে বুলি কিছুমান কিছুমান ভাবিব পাৰে আচলতেনো আৰু সেইটো ক'ত হ'ব মানুহৰ ঘৰত দিলে চাহটো একাপ খোৱা যায় খাওঁ কিন্তু সেই বুলি আমি চাহ খোৱাৰ উদ্দেশ্যত মই নাযাওঁ গতিকে মই ল'ৰা ছোৱালীবিলাকৰ এডমিশ্যনৰ সময়তো মই যাওঁ বা কোনোবা কাৰোবাৰ বেমাৰ আজাৰ চবৰে খবৰ লওঁ অকল ছাত্ৰ ছাত্ৰীয়ে নহয় গাঁৱৰ যদি সৰু যদি কিবা এটা হেৰি হয় এটা টাইমত গৈ মই খবৰটো মই লওঁ এইটো মানে চৰিত্ৰ মই মানে মানুহক খবৰ লৈ মানে ভাল পাওঁ তেনেকুৱা মানৱ প্ৰেমিক আৰু মানৱ সেইটো মই এটি মোৰ মানে লগতে ছাৰ আৰু এটা নাম আছে কৃষ্ণ ছাৰ কৃষ্ণ আচ্ছা কৃষ্ণ মোৰ কি হ'ল কৃষ্ণটো হ'ল মই তাৰমানে কি হ'ল জানে মই যেতিয়া ক্লাছ 8ত পঢ়োঁ 8ত পঢ়োঁতে মই মানে এইবিলাক নাজানো বৰগীত গাব লাগিলে বৰগীত আগতে ৰেডিঅ' দিলে মই বন্ধ কৰি দিছিলোঁ ক্লাছ 8ত আমাৰ তাৰমানে দুজন শিক্ষক আছে এজন কাৰ্বি আংলং আৰু এজন লখিমপুৰৰ তেখেতসকলে আমাক মানে বৰগীত শিকালে বৰগীত শিকাওঁতে তাৰমানে কি হ'ল মই ৰাতিপুৱা আমি গা পা ধুই উঠি তাৰমানে বৰগীত শিকিব আহোঁতে তাৰমানে তেতিয়াই আমাৰ কৃষ্ণ শব্দটো আহি গ'ল আৰু তেতিয়া বৰগীতৰ প্ৰতি মোৰ মানে আগ্ৰহ আহি গ'ল গতিকে তেনেকৈ মই বৰগীতো গাবলৈ শিকিলোঁ বা তেনেকুৱা হেৰি এটা হৈ গ'ল আৰু তেতিয়াৰ পৰা মোৰ কৃষ্ণটো আহি গ'ল মই কৃষ্ণৰ বাহিৰে মই বেলেগ নাপাওঁ মোক যদি কোনোবা এটা ঢাকাও মাৰি দিয়ে কৃষ্ণ কৈ মই আঁতৰ কৰিব লাগিব উজতি খালেও মই কৃষ্ণ যিকোনো মতে কৃষ্ণৰ অবিহনে মই থাকিব নোৱাৰোঁ একে কৃষ্ণ 100 ভাগৰ 100 কৃষ্ণ মই বিশ্বাস কৰোঁ আৰু এদিন হাতত আছে গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ এটা গাঁওখনৰ মোৰে নিজৰ এতিয়া আপোনাক দেখি মানে মই চকু চকু গতিকে এই ক্ষেত্ৰত আপুনি আমাৰ মানে লাষ্ট কিবা আপুনি ক'ব বিচাৰে শেষ কিবা এটা মই পশ্চিম বাজানীক কেতিয়াও পাহৰিব নোৱাৰোঁ কিয় পাহৰিব নোৱাৰোঁ তেওঁলোকক মোক মানে অতি ভাল পায় আৰু মই তেওঁলোকক অতি ভাল পাওঁ আৰু গাঁৱৰ মানে ভৱিষ্যত মংগলৰ কাৰণে ভগৱানক মই প্ৰাৰ্থনা জনাইছোঁ যাতে আমাৰ গাঁওখন যাতে বৰ ধুনীয়াকৈ থাকে আচলতে পশ্চিম বাজানী গাঁও নহয় গাঁও হ'ল বাজানী গাঁও পশ্চিম বাজানী একচুৱেলি এটা চুবা এই বিদ্যালয়খন এটা চুবাৰহে স্কুল 629 নম্বৰ স্কুল প্ৰাথমিক বিদ্যালয় এইখন কিন্তু একচুৱেলি বাজানী বুলি ক'লে বহুত বৃহত্তৰ বাজানী কিন্তু বাজানী গাঁৱৰ পশ্চিম বাজানী প্ৰাথমিক বিদ্যালয় এই বিদ্যালয়খন তাৰমানে এটা চুবাৰ স্কুল গতিকে সেই অনুপাতে কিন্তু আমাৰ ল'ৰা ছোৱালী যথেষ্ট ল'ৰা ছোৱালী এতিয়াও তাৰমানে 43 অঞ্চল হিচাপে এই ল'ৰা ছোৱালী কিন্তু যথেষ্ট ল'ৰা ছোৱালী আছে আৰু এইবাৰ মই ভাবিছোঁ ল'ৰা ছোৱালী যথেষ্ট ল'ৰা ছোৱালী আহিলে তেতিয়া আমাৰ যেতিয়া এনৰলমেণ্ট বাঢ়িব তেতিয়া তাৰমানে আমাৰ শিক্ষকো আমাক দিব আৰু এতিয়া ভাল হৈছে তাৰমানে চব সকলোবিলাক টেটৰ শিক্ষক স্কুলখন কোনো ভাবিব নালাগে স্কুলখন তাৰমানে পঢ়া বেয়া হৈ যাব আমি হ'ল বহুত পুৰণিকলীয়া শিক্ষক তথাপি কিবা কৰি আমি ল'ৰা ছোৱালী আমি পঢ়াওঁ বা যিখিনি জানো এতিয়া আদি হৈ গ'ল
গতিকে আজি মোবাইলৰ যুগ হ'ল আমি যেতিয়া দিনা আমি এতিয়া মোবাইল আমি চলাব নাজানো গতিকে আজিকালি দিনা মোবাইলো চলাব জানিব লাগে এতিয়া যিবিলাক শিক্ষক আহিব তেখেতৰ মোবাইল চলাব জানিব আৰু শিক্ষা দীক্ষাৰ ক্ষেত্ৰত তেখেত MA BEd বা তেনেকুৱা শিক্ষকবিলাক গতিকে আমাৰ ল'ৰা ছোৱালী কোনো কাৰণতে বেয়া নহয় মানে কথা হ'ল কেৱল লাগিব কি গাঁৱৰ সহযোগ লাগে ৰাইজৰ উদ্দেশ্য ৰাইজটো আমাৰ বাজনী গাঁৱৰ ৰাইজৰ সদায় মই সুমংগল কামনা কৰোঁ যেতিয়া বাজনী গাঁওখন বাজনী ৰাইজ যাতে সদায় ভালে ভালে থাকে আৰু যাতে মোক যিকোনো অনুষ্ঠানত মাতিলে মই আহিম যাতে গাঁৱৰ মানুহে মোক যাতে পাহৰি নাযায় সদায় অমৰনাথৰ কাৰণে নামটো যাতে লৈ থাকে কৃষ্ণ ছাৰ বুলি ক'লে মোৰ ইয়াতে বিখ্যাত গতিকে মোক যেতিয়া বিচাৰিব যিকোনো মুহূৰ্তত বিচাৰিব মই তেতিয়াই আহিম আৰু নিবিচাৰিলেও মই প্ৰাথমিক বিদ্যালয়ত আহিম ল'ৰা ছোৱালীক মই যি পাৰোঁ মই শিক্ষাদান মানে কৰিম গ'লেও কিন্তু মই সেইটো মই ৰাখিম আৰু গাঁওখনৰ যাতে মংগলৰ কাৰণে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আমি সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰোঁ আৰু আমাৰ মাজত যাতে কেতিয়াও খাম খেলি নহয় আমি একতাৰ দূৰেৰে যাতে আমি বান্ধ খাই আমি সকলোৱে যাতে মিলা প্ৰীতিৰে আমি থাকিব পাৰোঁ বৰগীতো এটা কলি বা গাই মোৰ বাৰু পৰি হৰি কৰো কাতৰি প্ৰাণৰা কবি মোৰ বিষয় ধৰ বিষে জ্বৰ জীয়ন নৰহে থোৰ প্ৰাণৰা কবি মোৰ কৃষ্ণ ভাল লাগিল ছাৰ কৃষ্ণ কৃষ্ণ সময় আমাক দিলে ভাল লাগিল আপোনাৰ এই চাকৰি জীৱনত কোনো ধৰণৰ আপোনাৰ বদনাম নাহিলে আৰু ল'ৰা ছোৱালী যথেষ্ট উন্নত হ'ল কিবা যে আমাৰ ভুলভ্ৰান্তি হৈছিল ক্ষমা কৰিব মোৰ কাৰণে গাঁওখনৰ প্ৰতি মোৰ কোনো বেয়া নাই আৰু সদায় মোৰ সদায় আশীৰ্বাদে থাকিব যাতে আমাৰ ভৱিষ্যতেও আমাৰ গাঁওখন যাতে ভালে থাকে আমাৰ ঠাই পশ্চিম বাজনী যাতে সদায় ভালে থাকে সদায় মোৰ অন্তৰৰ পৰা ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা মই জনাইছোঁ ধন্যবাদ